ঠাইখনৰ নামটো কি আছিল? মিকিৰহাট হাতীগাঁও। আৰু এই জেগাখন কি আছে আপোনালোকৰ? বাকৰি বুলি কয়। হয়, আপোনালোকে সদায় প্ৰত্যেক বছৰে কৰে নেকি? হয়, আমি প্ৰতি বছৰে কৰোঁ। কি কৰে ইয়াত আখৰা কৰে? আমি ইয়াত আখৰা কৰোঁ। ক'ৰ আছে ল'ৰা ছোৱালী? আমাৰ হাতীগাঁৱৰে চব গোটেইখিনি ন? হয়। কিমান মান আছে? আমাৰ ছোৱালী 10জনী আছে আৰু ল'ৰা 12জন আছে। কোনে প্ৰশিক্ষণ দি আছে? মই দিছোঁ। মোৰ নাম শ্ৰী নিপুল বৰা। আপুনি বিহুৰ লগতে জড়িত? হয়, মই বিহুৰ লগতে জড়িত থাকোঁ। এতিয়া প্ৰশিক্ষণ দিয়াৰ পিছত কি কৰিব তেওঁলোকে? আমি মানে উঠি অহা প্ৰজন্মক শিকাব বিচাৰিলোঁ আৰু লগতে তেওঁলোকৰ বিভিন্ন মঞ্চত আমি তেওঁলোকক প্ৰগ্ৰেম কৰাম বুলি আখৰা কৰি আছোঁ। কিমান দিনৰ পৰা এইটো 15 দিনমান হৈছে। 15 দিন মান হৈছে। হয়। এতিয়া চৰকাৰে SOP নিৰ্ধাৰণ কৰিছে, কোভিড প্ৰট'কল নিৰ্ধাৰণ কৰিছে। হয়, সেইটো সকলোৰে লাগে, কাৰণ সেইটো নিজৰ দেহা বচাই ৰাখিবলৈ আমি সেইটো বুজি পাইছোঁ যদিও যোৱা বছৰ যিহেতু আমি বিহুৰ প্ৰগ্ৰেম কৰিব নোৱাৰিলোঁ কৰোণাৰ হেৰিয়াতে, এইবাৰ যেনেকেই নহওক 2-এটা প্ৰগ্ৰেম আমি কৰিম বুলি আজি অখৰা চলি আছে। গতিকে সেইটো আমি নিয়ম বজাই ৰাখি আমি আমি এইটো সম্ভৱ কৰিব লাগিব, কাৰণ এইটো লাগেও। ইমান ৰাতিলৈকে প্ৰগ্ৰেম কৰাটো সম্ভৱো নহয়, তথাপিতো আমি 11টা বজাৰ আগত প্ৰগ্ৰেম শেষ কৰিমেই। মুঠতে চৰকাৰী নীতি নিৰ্দেশনা পালন কৰিম। হয়।